নমস্কাৰ আজি মই তোমালোকক চুটি হৰণ পদ্ধতিৰে লসাগু এলচিএম কেনেদৰে নিৰ্ণয় কৰিব পাৰি তোমালোকক মই বুজাই দিম। চোৱা নিয়ম এক নম্বৰতে আমি নিয়মটো চোৱা দুটা বা ততোধিক সংখ্যাক হৰণ যোৱা এটা ভাজক বাছি ল'ব লাগে। ভাজকটোৰে যিকেইটা সংখ্যাক হৰণ যায় হৰণ কৰিব লাগে আৰু যিকেইটাক হৰণ নাযায় সেইবোৰক তেনেকৈয়ে পুনৰ লিখিব লাগে। প্ৰথম নিয়ম। নেক্সট দ্বিতীয় চাবা 2 নম্বৰ। যেতিয়ালৈকে আটাইকেইটা সংখ্যা পৰস্পৰ মৌলিক সংখ্যা পোৱা নাযায় এইদৰে হৰণ কৰি গৈ থাকিব লাগে। 3 নম্বৰ নিয়ম। ভাজককেইটা আৰু শেষত ৰৈ যোৱা পৰস্পৰ মৌলিক সংখ্যাকেইটাৰ পূৰণ ফলটোৱেই লসাগু এলচিএম। এতিয়া চাবা এটা উদাহৰণেৰে তোমালোকক মই বুজাই দিম। যেনে 15, 18 আৰু 25ৰ লসাগু নিৰ্ণয় কৰিব লাগে। প্ৰথম তুমি এনেকৈ পাতি ল'বা 15, 18, 25 লিখিলা। এতিয়া এটা তুমি সংখ্যা বাছি ল'বা যিটো সংখ্যাৰে আটাইকেইটা সংখ্যাকে হৰণ যায়। প্ৰথম নিয়মটো চোৱা দুটা বা ততোধিক সংখ্যাক হৰণ যোৱা এটা ভাজক বাছি ল'ব লাগে। তে চাবা 3ৰে আমি 3টো বাছি ল'লোঁ ভাজক 3টো ভাজক হ'ব। 3ৰে 15ক হৰণ যাব 18ক যাব 25ক নাযায়। গতিকে 25ক হৰণ যিহেতু নাযায় আমি কি কৰিম 25ক পুনৰ নমাই আনিম। আমাৰ এইটো নিয়মটো চোৱা ভাজকটোৰে যিকেইটা সংখ্যাক হৰণ যায় হৰণ কৰিব লাগে। হৰণ কৰিলা আৰু যিকেইটাক হৰণ নাযায় সেইবোৰক তেনেকৈ পুনৰ লিখিব লাগে। যেনে চোৱা আমি এটা ভাজক বাছি ল'লোঁ 3ৰে 15ক হৰণ যাব 18ক যাব 25ক নাযায়। গতিকে তুমি 3ৰে 15ক হৰণ কৰা 5 বাৰ পাবা 5 3 গুণ 15। তাৰপিছত 18ক তোমাৰ 6 3 গুণ 18 6 বাৰ যাব। 3ৰে 25ক হৰণ নাযায় গতিকে আমি 25টো নমাই আনিম। পালা বুজি। নেক্সট চাবা 2 নম্বৰ। যেতিয়ালৈকে আটাইকেইটা সংখ্যা পৰস্পৰ মৌলিক সংখ্যা পোৱা নাযায় এইদৰে হৰণ কৰি গৈ থাকিব লাগে। এতিয়া নেক্সট চাবা। নেক্সট আমি এটা ভাজক বাছি ল'লোঁ 5। 5ৰে 5ক হৰণ যাব এবাৰ পাবা 5 1 গুণ 5। 5ৰে 6ক হৰণ নাযায় গতিকে 6টো নমাই আনিবা। 6টো পুনৰ 6টো নমাই আনিবা তলত যিহেতু 5ৰে 6ক হৰণ নাযায়। নেক্সট 5ৰে তোমাৰ 25ক হৰণ যাব 5 বাৰ 5 বাৰ লিখিলা। এতিয়া চাবা 6 কি থাকিল 5 আৰু আমাৰ 6 থাকিল ইয়াতে চোৱা। এতিয়া 5 আৰু 6 পৰস্পৰ মৌলিক। কিয় 5 আৰু 6ৰ সাধাৰণ উৎপাদক 1। যদি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 হয় তেতিয়া সংখ্যা দুটাক আমি পৰস্পৰ মৌলিক বুলি ক'ম। পালা বুজি। দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 হ'লে সংখ্যা দুটাক আমি পৰস্পৰ মৌলিক বুলি ক'ম। আৰু যেতিয়া তুমি পৰস্পৰ মৌলিক সংখ্যা পাবা দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 হ'লে সেইটো পৰস্পৰ মৌলিক আমি সংখ্যা বুলি ক'ম। ইয়াতে চাবা 5ক 1ৰে হৰণ যাব 5 পাবা। তেনেকৈ 6ক 1ৰে হৰণ যাব 6 পাবা। সেইকাৰণে 1টো কি হ'ব 5 আৰু 6ৰ সাধাৰণ উৎপাদক। যেতিয়া তুমি পৰস্পৰ মৌলিক পাবা তেতিয়া আৰু তুমি হৰণ কৰিব
নালাগে তেতিয়া আমি কি কৰিম 3 নম্বৰ নিয়মত আছে চোৱা ভাজক কেইটা ইয়াতে ভাজক কাকা হ'ল 3 5 ভাজক কেইটা আৰু শেষত ৰৈ যোৱা পৰস্পৰ মৌলিক সংখ্যা কেইটাৰ পূৰণ ফলটোৱে লসাগু এতিয়া চোৱা আমাৰ কি ৰহিল ভাজক দুটা হ'ল 3 আৰু 5 আৰু আমাৰ পৰস্পৰ মৌলিক সংখ্যা কেইটা কি হ'ল ইফালে তোমাৰ কি থাকিল 1 6 5 গতিকে এতিয়া আমি কি কৰিম 3 পূৰণ 5 পূৰণ 1 পূৰণ 6 পূৰণ 5 এতিয়া চোৱা লসাগু 15 18 25 এতিয়া পূৰণ কৰিব 3 পূৰণ 5 পূৰণ 1 পূৰণ 6 পূৰণ 5 এইটো লিখিলা এতিয়া এইখিনিৰ পূৰণ ফল তুমি কি পাবা পূৰণ কৰিবা এটি চাবা 6 পূৰণ এটো 5 30 হ'ব 30 পাবা 30 পালা তাৰপিছত একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে তুমি সেই সংখ্যাটো পাবা গতিকে আমি নেক্সট কৰিম এটা 5 3 গুণ 15 গতিকে 15 পূৰণ দিয়া 3 15 45 আৰু এটা শূন্য তুমি পালা 450 গতিকে আমি কি বুজি পালো 15 18 আৰু 25ৰ লসাগু 450 এটো হ'ব চুটি হৰণ পদ্ধতিৰে লসাগু নিৰ্ণয় কৰা নিয়ম গতিকে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই